নতুন বছৰৰ পৰা আৰম্ভ হ'ব এই ৰাশিৰ সোণালী সময়। এই তিনি ৰাশিৰ জাতক জাতিকাৰ জয় জয়ময়। 2025 চনত কেইবাটাও গ্ৰহৰ ৰাশি সলনি হ'ব। তাৰ ভিতৰত ৰাহু আটাইতকৈ ৰহস্যময়ী গ্ৰহ। এই পৰিৱৰ্তনে বিভিন্ন ৰাশিৰ জাতক জাতিকাক বিভিন্ন ধৰণেৰে প্ৰভাৱিত কৰিব। অহা বছৰ অৰ্থাৎ 2025 চনত ৰাহু শনি ৰাশিত প্ৰৱেশ কৰিব। বৰ্তমান ৰাহু মীন ৰাশিত আছে, কিন্তু ৰাশি সলনি কৰিলে মীন ৰাশিৰ পৰৱৰ্তী ৰাশি অৰ্থাৎ মেঘ ৰাশিলৈ নাযায়, কাৰণ ৰাহু সদায় পিছুৱাই যায়। ৰাহুৰ মহাদশাও 18 বছৰ হয় আৰু ৰাহু 18 মাহ একে ৰাশিতে থাকে। ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ৰাহুৱে ৰাশি সলনি কৰি মীন ৰাশিত প্ৰৱেশ কৰিছিল। 2024 চনত এতিয়াও আছে, কোনো পৰিৱৰ্তন হোৱা নাই। 2025 চনৰ মে' মাহত ৰাহুৱে শনি ৰাশিৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশি পৰিৱৰ্তনে বহুত জাতক জাতিকাৰ জীৱনত সমস্যা কঢ়িয়াই আনিব। বহুতে ভাল ফলাফলো পাব। ৰাহুৰ কুম্ভ ৰাশিত প্ৰৱেশ কোন কোন ৰাশিৰ বাবে উপকাৰী হ'ব জানো আহক। মেঘ ৰাশি। জ্যোতিষীসকলে কয় যে ৰাহুৰ ৰাশি পৰিৱৰ্তনে মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল ফলাফল কঢ়িয়াই আনিবলৈ গৈ আছে। যদিও সামান্য মানসিক চাপ থাকিব পাৰে, সামগ্ৰিকভাৱে সময় ভালদৰে চলিব। আৰ্থিকভাৱেও অনুকূল, টকা উপাৰ্জনৰ সম্ভাৱনা আছে। কিন্তু সিদ্ধান্তবোৰ চিন্তা চৰ্চা কৰি ল'ব লাগিব। প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শও ল'ব। কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি বিচৰাসকলৰ বাবে সময় ভাল। চাকৰিৰ আকাংক্ষিত স্থানত বদলি বা চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে মেঘ ৰাশিৰ জাতক জাতিকাই ভাল সময় পাৰ কৰিব। যিসকলৰ কামত অসুবিধা হৈছিল তেওঁলোকো ভালেই থাকিব। কন্যা ৰাশি। ৰাহুৰ ৰাশি পৰিৱৰ্তনে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবেও শুভকামনা কঢ়িয়াই আনিবলৈ গৈ আছে। অৱশ্যে জ্যোতিষীসকলে এই সময়ত কৰ্মত সাৱধান হ'বলৈ পৰামৰ্শ দিয়ে। সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। পৰিয়ালত শুভ পৰিঘটনাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ বাবেও সময় ভাল। ভাল লাভ যোগৰ সৃষ্টি হয়। ধনু ৰাশি। ৰাহুৰ কুম্ভ ৰাশিত প্ৰৱেশ ধনু ৰাশিৰ জাতক জাতিকাৰ বাবেও ভাল। আৰ্থিকভাৱে অনুকূল সময় আহি আছে। বৰ্তমানৰ অশুভ সময়ৰ অন্ত পৰিব। ইয়াৰ উপৰিও আয়ৰ নতুন বাট মুকলি কৰাৰ সম্ভাৱনাও আছে। ইয়াৰ ফলত বৃহৎ আৰ্থিক লাভৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলক দুখীয়াক খুৱাবলৈ যিমান পাৰি সহায় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ই অতি লাভজনক। নতুন বছৰৰ পৰা আৰম্ভ হ'ব এই ৰাশিৰ সোণালী সময়। এই তিনি ৰাশিৰ জাতক জাতিকাৰ জয় জয়ময়। 2025 চনত কেইবাটাও গ্ৰহৰ ৰাশি সলনি হ'ব। তাৰ ভিতৰত ৰাহু আটাইতকৈ ৰহস্যময়ী গ্ৰহ। এই পৰিৱৰ্তনে বিভিন্ন ৰাশিৰ জাতক জাতিকাক বিভিন্ন ধৰণেৰে প্ৰভাৱিত কৰিব। অহা বছৰ অৰ্থাৎ 2025 চনত ৰাহু শনি ৰাশিত প্ৰৱেশ কৰিব। বৰ্তমান ৰাহু মীন ৰাশিত আছে, কিন্তু ৰাশি সলনি কৰিলে মীন ৰাশিৰ পৰৱৰ্তী ৰাশি অৰ্থাৎ মেঘ ৰাশিলৈ নাযায়, কাৰণ ৰাহু সদায় পিছুৱাই যায়। ৰাহুৰ মহাদশাও 18 বছৰ হয় আৰু ৰাহু 18 মাহ একে ৰাশিতে থাকে। ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ৰাহুৱে ৰাশি সলনি কৰি মীন ৰাশিত প্ৰৱেশ কৰিছিল। 2024 চনত এতিয়াও আছে, কোনো পৰিৱৰ্তন হোৱা নাই। 2025 চনৰ মে' মাহত ৰাহুৱে শনি ৰাশিৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশি পৰিৱৰ্তনে বহুত জাতক জাতিকাৰ জীৱনত সমস্যা কঢ়িয়াই আনিব। বহুতে ভাল ফলাফলো পাব। ৰাহুৰ কুম্ভ ৰাশিত প্ৰৱেশ কোন কোন ৰাশিৰ বাবে উপকাৰী হ'ব জানো আহক। মেঘ ৰাশি। জ্যোতিষীসকলে কয় যে ৰাহুৰ ৰাশি পৰিৱৰ্তনে মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল ফলাফল কঢ়িয়াই আনিবলৈ গৈ আছে। যদিও সামান্য মানসিক চাপ থাকিব পাৰে, সামগ্ৰিকভাৱে সময় ভালদৰে চলিব। আৰ্থিকভাৱেও অনুকূল, টকা উপাৰ্জনৰ সম্ভাৱনা আছে। কিন্তু সিদ্ধান্তবোৰ চিন্তা চৰ্চা কৰি ল'ব লাগিব। প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শও ল'ব। কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি বিচৰাসকলৰ বাবে সময় ভাল। চাকৰিৰ আকাংক্ষিত স্থানত বদলি বা চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে মেঘ ৰাশিৰ জাতক জাতিকাই ভাল সময় পাৰ কৰিব। যিসকলৰ কামত অসুবিধা হৈছিল তেওঁলোকো ভালেই থাকিব। কন্যা ৰাশি। ৰাহুৰ ৰাশি পৰিৱৰ্তনে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবেও শুভকামনা কঢ়িয়াই আনিবলৈ গৈ আছে। অৱশ্যে জ্যোতিষীসকলে এই সময়ত কৰ্মত সাৱধান হ'বলৈ পৰামৰ্শ দিয়ে। সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। পৰিয়ালত শুভ পৰিঘটনাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ বাবেও সময় ভাল। ভাল লাভ যোগৰ সৃষ্টি হয়। ধনু ৰাশি। ৰাহুৰ কুম্ভ ৰাশিত প্ৰৱেশ ধনু ৰাশিৰ জাতক জাতিকাৰ বাবেও ভাল। আৰ্থিকভাৱে অনুকূল সময় আহি আছে। বৰ্তমানৰ অশুভ সময়ৰ অন্ত পৰিব। ইয়াৰ উপৰিও আয়ৰ নতুন বাট মুকলি কৰাৰ সম্ভাৱনাও আছে। ইয়াৰ ফলত বৃহৎ আৰ্থিক লাভৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলক দুখীয়াক খুৱাবলৈ যিমান পাৰি সহায় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ই অতি লাভজনক হ'ব।